আগ্ৰামা ডাঙৰীয়াৰ লগতো মই ভাবোঁ বিজেপিৰ লগতো নহ'ব, ডনাল্ড ট্ৰাম্পৰ লগতে হ'ব পাৰে। সূৰ্যবোৰে যোৱাকালি ৰাতিও ফোন কৰিছে, মই তেখেতক কৈছোঁ আজি মিটিংটো শেষ হ'লে আজি বা কালিৰ ভিতৰত কণ্ট্ৰেক্টজনক মাতি পেলাই স্পীডত কামটো কৰিব লাগে, মই তেখেতক কৈ দিছোঁ। ভালে কথা, অখিল গগৈ দিয়ক, চবেই দিয়ক, তেতিয়াহে গম পাব যে পৃথিৱীৰ ভিতৰত পৃথিৱী নহয় ভাৰতৰ ভিতৰত চবচে ভাল গণতন্ত্ৰ অঞ্চল যে বড়োলেণ্ডখন হয়, এইটো চবেই প্ৰমাণ কৰি যাওক। আগ্ৰামা ডাঙৰীয়াৰ লগতো মই ভাবোঁ বিজেপিৰ লগতো নহ'ব, ডনাল্ড ট্ৰাম্পৰ লগতে হ'ব পাৰে। আগ্ৰামাৰ যুঁজটো কাৰো লগত নহয়, ডনাল্ড ট্ৰাম্পৰ লগত হ'ব পাৰে। তেখেতে কি কৰিছিলে? আমি যদি চন্দন ব্ৰহ্মক ফাঁচাই দিছোঁ, আমি তেখেতক অহাৰ লগে লগে চৰকাৰৰ এডভাইজাৰ কৰিছোঁ, আমি তেখেতক সন্মান দিছোঁ, তেখেতে কি কৰিছিলে? তেখেতৰ নিজৰ সতীৰ্থ হয়। আগ্ৰামা মহিলাৰী ডাঙৰীয়াটো চন্দন ব্ৰহ্ম বাওহাত আৰু খোৱাত আছিল। আগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্ম আৰু আমাৰ কি কয় খাম্ফা বৰগোহাঁই নাথাকাৰ পিছত তেখেতৰ সোঁ হাতো নাই, বাওঁ হাতো নাই। এতিয়া সি কিহদি পাৰ্টি চলাই আছে চাওক, আপোনালোকে দেখা পাব।